পোনপ্ৰথমে উপস্থিত সকলো ৰাইজক আমাৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে ঋক সংগীতালয় সকলো বিষয়ববীয়াক মই ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ নিমন্ত্ৰণ জনাই অনাৰ বাবে আৰু ঢোল বাদন পৰিৱেশন কৰিবলৈ যি নিমন্ত্ৰণ জনালে তাৰ বাবে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই দুআষাৰমান কথা কৈ লওঁ। হেল্ল' হেল্ল' এভৰিৱান, হেল্ল' হাই। ইংৰাজীত কওঁতেহে চবেই বুজি পাইছে। তোমালোক ইংলিছ মিডিয়ামত নে অসমীয়া মিডিয়ামত? অসমীয়া কোন কোন আছে হাত দাঙা? অসমীয়া মিডিয়ামৰ কোন কোন? ভালকে দাঙা, লাজ কৰিব নালাগে। আৰু ইংলিছৰ? এতিয়া ইংলিছ মিডিয়ামৰ খিনি অসমীয়া ভালকে লিখা পঢ়া কৰিব জানানে? জানা। আৰু অসমীয়া মিডিয়াম খিনি ইংলিছ লিখা পঢ়া কৰিব জানানে? জোৰছে কোৱা। জানা নে নাজানা? চব ভাষাই শিকিব লাগে দেই। এতিয়া কিছুমানে কয় যে ঢোল বিহু এইবোৰ অকল অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীয়েহে পাৰে, ইংলিছ মিডিয়ামৰ বোৰে নোৱাৰে। মই কিন্তু ইংৰাজী মিডিয়ামৰে হয়। মই DPS দুলীয়াজানত পঢ়া। DPSৰ কোন কোন আছা? কোনোবা আছা নি DPSৰ? নাই। মই DPSত পঢ়া, কিন্তু মই লগতে অসমীয়া সংস্কৃতিৰ চৰ্চা কৰি থাকো, বহুত সৰুৰ পৰাই কৰি আছো। আৰু এতিয়া লাহেকে এই বিহু সংস্কৃতি আমি কওঁ ইট ইজ এ ফক কালচাৰ, লোক সংস্কৃতি বুলি কওঁ, কিন্তু লাহে লাহে ইয়াত যিবিলাক ৰিচাৰ্চ চলিছে তাত কিছুমান বস্তু গম পোৱা গৈছে যে ইয়াত ক্লাছিকেল ভিত্তি এটাও আছে। এতিয়া আমাৰ ইয়াত ঋক সংগীতালয়ত সত্ৰীয়া নৃত্য শিকায় বুলি মই গম পাওঁ। আৰু এইবাৰ প্ৰথমবাৰ বিহু কৰ্মশালা পাতিছে। এতিয়া মানুহে ক্লাছিকেলটো শিকিবলৈ যায়, কিন্তু ফক বিলাক এৰি দিয়ে। এই লোক সংস্কৃতি লোককলাত আমি এই অসমীয়া সংস্কৃতিটোৰ বিষয়ে বহুত বস্তু শিকিবলৈ পাওঁ। এতিয়া মই আপোনাক উদাহৰণস্বৰূপে এটা কথা কৈছো। আমাৰ ঢোলৰ ঘীন শব্দটো, খিত শব্দটো, ডাও শব্দটো, ধীন শব্দটো, দেশ, টি টৌ, ৰগৰ, এই গোটেইকেইটা শব্দৰ বৈশিষ্ট্য আছে। এতিয়া আমি ঘীন খিতা হাতখনত এষাৰ কথা কওঁ, সৰগতে আছিলে কচৰা বাজনা, ও পাণ্ডুপুত্ৰ ধনঞ্জয় কৰিলে প্ৰাৰ্থনা। এতিয়া পাণ্ডুপুত্ৰ ধনঞ্জয় সৰগতে 6টা বাদ্য আছিলে। 6টা মানে 24টা বাদ্য সৰগত আছিলে বুলি কয়। সৰগতে আছিলে কচৰা বাজনা, পাণ্ডুপুত্ৰ ধনঞ্জয় কৰিলে প্ৰাৰ্থনা কৰি আনি নমাই আনিলে, নমাই আনি সেই বাদ্য থানে থানে থৈলে। থানে থানে থৈয়া বাদ্য ৰচি বাক লৈলে, ৰচোতে বাদ্য ঘীন নাম লৈলে। তাৰমানে কিমান এটা আধ্যাত্মিক কথা ইয়াত আছে। এতিয়া এইখিনি বস্তু শিকা লগালগ আমি এটা বিচাৰ কৰিব লাগিব যে পাণ্ডুপুত্ৰ ধনঞ্জয় তাৰমানে অৰ্জুনৰ নাম ইয়াত ক'ৰ পৰা আহিলে। তাৰ কাৰণে আমি মহাভাৰতখন জানিব লাগিব। এতিয়া মহাভাৰতত যেতিয়া অৰ্জুনক যেতিয়া পাণ্ডৱক যেতিয়া অজ্ঞাতবাস দিছিলে, অজ্ঞাতবাসৰ সময়ত পাণ্ডৱে তেতিয়া কি কৰিব? লুকাই থাকিব লাগিব, হয়নে? লুকাই থকাৰ আগত তেহেঁতক 14 বছৰ যে বনবাস দিছিলে, বনবাসৰ সময়ত কৃষ্ণই পাণ্ডৱক কৈছিলে, অৰ্জুনক বিশেষকে কৈছিলে যে তুমি ইন্দ্ৰদেৱৰ ওচৰলৈ যোৱা, সৰগলৈ যোৱা। সৰগত গৈ ইন্দ্ৰদেৱে তোমাক কেইবাটাও অস্ত্ৰ শিকাব। সেই অস্ত্ৰ তোমাৰ পিছত মহাভাৰতৰ যুদ্ধত কামত আহিব। এতিয়া কৃষ্ণৰ কথা শুনি অৰ্জুন সৰগলৈ গ'ল। সৰগত গৈ অস্ত্ৰ শিকিলে, দিব্য অস্ত্ৰ শিকিলে। চব শিকি খতম হোৱাৰ পিছত ইন্দ্ৰদেৱৰ ওচৰলৈ গৈ ক'লেগে যে প্ৰভু, মোৰ গোটেইবোৰ দিব্য অস্ত্ৰ শিকা হৈ গ'ল, মোক এতিয়া পৃথিৱীলৈ পঠিয়াই দিয়ক, মোৰ তাত বহুত কাম আছে। তেতিয়া ইন্দ্ৰদেৱে ক'লে যে তুমি গন্ধৰ্ব অস্ত্ৰ শিকিলানে নাই? গন্ধৰ্ব অস্ত্ৰ কি হয়? অৰ্জুনে সুধিলে।
এতিয়া ক'লে যে এই যে নাচ গান বিলাক যে কৰে, নাচ গান বাদ্যযন্ত্ৰ এইবিলাক হৈছে গন্ধৰ্ব অস্ত্ৰ। এতিয়া অৰ্জুনৰ মনত কথাটো আহিলে, এতিয়া আপোনালোকৰ মনতো আহিছে কথা যে মই যুদ্ধ কৰিবলৈহে শিকিবলৈ আহিছো, মই নাচ গান শিকি কি কৰিম, হয়নে? কিন্তু তেতিয়া ইন্দ্ৰদেৱে তেওঁ একো নকলে, তেওঁ শিকিবলৈ বাধ্য কৰিলে। তাৰপিছতে তেওঁ উপায় নাপায়, এতিয়া শিকিবই লাগিব, নহলেতো ইন্দ্ৰদেৱে পৃথিৱীলৈ পঠিয়াই নিদিয়ে। সেইটো কাৰণে এই নাচ গান পাখুৱা চখুৱা যিবিলাক বজাবলৈ বাদ্যযন্ত্ৰ বজাবলৈ শিকিলে। শিকি থাকোতে উৰ্ভশীয়ে অৰ্জুনক দেখি মোহিত হৈ গল। তাৰপিছতে বিয়া পাতিব বিচাৰিলে অৰ্জুনক। তাৰপিছত অৰ্জুনে কলে যে আপুনি মোৰ মাতৃৰ নিচিনা, মই আপোনাক কেনেকে বিবাহ কৰিম। সেই কথাষাৰ শুনি উৰ্ভশী মানে দুখ পালে, দুখ পাই অৰ্জুনক হাও দিলে যে আপুনি এতিয়া নপুংসক হৈ থাকিব লাগিব, মানে আধা মতা আধা মাইকী। এতিয়া গোটেই আপোনাৰ লাইফ টাইম, আপোনাৰ জীৱনকাল আপুনি নপুংসক হৈ থাকিব লাগিব বুলি ক'লে। তেওঁ অৰ্জুনে এতিয়া ইন্দ্ৰদেৱৰ ওচৰতে ক'লে যে মোক যে এনেকুৱা সাও দি দিলে, মইনো কি ভুল কৰিলো। তাৰপিছত ইন্দ্ৰদেৱে উৰ্ভশীক মাতি আনি ক'লে যে তোমাৰ সাওটো এবছৰলৈ কমাই দিয়া, অকল এবছৰলৈ তেওঁক নপুংসক কৰি দিয়া। সেইষাৰ শুনিয়ে উৰ্ভশীয়ে তেওঁক সাওটো কমাই এবছৰৰ কাৰণে কৰি দিলে। তাৰপিছত সেই সাওটো ক'ত কামত আহিলে, সেই সাওটো আচলতে সাও নহয়, বৰদান হিচাপেহে কামত আহিলে। এতিয়া অজ্ঞাতবাসৰ সময়ত অৰ্জুন যে লুকাই থাকিব লাগিব, নহলে কোনোবাই চিনি পালে আকৌ পুনৰ 14 বছৰ বনবাস হব। সেইটো কাৰণে কি হল, অৰ্জুনে বৃহৎ নলা ৰূপ লৈ বিৰাট ৰজাৰ ৰাজ্যত নাচ গান শিকাই থাকিব লাগিল। এতিয়া নাচ গান শিকাবলগীয়া হল নে? সেই দিব্য অস্ত্ৰ ক'ত কামত আহিলে বুজি পাইছেনে মানুহ আপোনালোকে? সেই দিব্য অস্ত্ৰ যে কামত আহিলে, সেই গন্ধৰ্ব অস্ত্ৰ কামত আহিলে। এতিয়া সেই গন্ধৰ্ব অস্ত্ৰকে আমি চৰ্চা কৰি আছো। মানুহে উপলুঙা কৰে যে এই ঢোল চুল বজাই ঘূৰি ফুৰে, এইজনী নাচি নাচি ঘূৰি ফুৰে, ঘৰত কাম বন নাইকিয়া। আচলতে সেইটো নহয়, এয়া এটা কলা, শিকিবলৈ বহুত কষ্ট, বহুত সাধনা লাগে। এতিয়া মই অথনি কি কলো যে আমাৰ লোককৃষ্টি শিকিলে আমি আমাৰ হিন্দু সংস্কৃতি তাৰ শাস্ত্ৰবিলাকৰ জ্ঞান আমি পাব পাৰো। এতিয়া ঘিন ঘিতা হাতখন আমাৰ প্ৰথম হাত ঢোলৰ, তাৰ পৰাই আমি ইমানখিনি কথা গম পালো। এতিয়া ঢোলে কথা কয়, এতিয়া ঢোল শিকিলে আমি ঢোলৰ বিষয়ে ভালকে জানিব লাগিব। ঢোল ক'ৰ পৰা সৃষ্টি হ'ল? আদি সত্য যুগে ঢোল ভৈল উত্থাপন কৰিলে মহাদেৱৰ ঢোলৰ জনম, জাক বোলে মহাদেৱৰ কণ্ঠ মুণ্ড মালা, ঢোল ভাৰ আহি ভৈলা তাৰো এক কলা, নজনাই বোলে কাঠ গৰু চাল ভাৰ, জ্ঞানী গুণে বোলে তাক মালা ৰত্নসাৰ। মানে শিৱৰ মালাডালৰ পৰাই আমাৰ ঢোলটি জন্ম হল বুলি কৈছে। এতিয়া সেই কথাখিনি শিকিবলৈ আমি ধুনীয়াকে ভালদৰে এজন গুৰু মানি আমি এই সংস্কৃতি শিকিব লাগিব। আজি 5 দিনৰ পৰা যি কৰ্মশালা হৈ আছে, এয়া তোমালোকৰ কাৰণে শেষ নহয়, শুনিছানে? তোমালোকে এতিয়া এই 5 দিনত যিখন শিকিলা, তোমালোকে ইয়াৰ পিছত ভাল এজন গুৰু মানি আৰু ভালদৰে যাতে শিকিবলৈ চেষ্টা কৰা, তাৰে মই কামনা কৰিলো। আৰু ঢোলে যে কথা কয় বুলি কলো, তাকে মই অকমান দেখুৱাম আপোনালোকক। মই বেছি দীঘল নকৰো, ঢোলে কেনেকেনো কথা কয়, মুখত কোৱা কথাখিনি মই ঢোলত শুনাবলৈ চেষ্টা কৰিম। সেয়াকে নীতিবদ্ধ বাদন বুলি কয়, আমি ওজা বাদন বুলি কিছু